নমস্কাৰ, মই দীপশিখাই লৈ আহিছোঁ খুচি কিচেনৰ অন্য এটা ভিডিঅ'লৈ। শ্বৰ্ট ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকে ফুলকবিৰ পকৰি। আহকচোন চাওঁ এইটোনো কেনেদৰে বনাওঁ আমি। এয়া ফুলকবিখিনি মই কাটি লৈছোঁ, অকণমান সৰু সৰু চাইজত কাটিছোঁ। ঠাৰিডাল থকা নিচিনা দেখিছেনে? ঠাৰিডাল এনেকৈ ধৰিব পৰাকৈ তেনেকৈ কাটিছোঁ। চাইজটো আপোনালোকে মন কৰিব, মই বেছি ডাঙৰো কৰা নাই সৰুও কৰা নাই, তেতিয়াহে বেছি ভাল লাগিব খাবলৈ। এইখিনি মই এতিয়া অকণমান পানীত এয়া দিছোঁ, অকণমান নিমখ দিছোঁ। এইখিনি মই এতিয়া ভালদৰে নহয়, ঠিক 80% মান মই কুক কৰি ল'ম, ভালকৈ সিজিবলৈ নিদিওঁ। বেছিকৈ সিজিলে পিছত পেৰপেৰীয়া হ'ব, ভিতৰতো খাই ভাল নালাগিব। যিহেতু ফ্ৰাই কৰিমেই, বেচনৰ বেটাৰ এটা নিমখ হালধি দি ল'লোঁ। তাৰপিছত এয়া দিছোঁ জিৰা ধনিয়া পাউডাৰ অকণমান, অলপ জিৰা দিছোঁ, অলপ ধনিয়া, আৰু দিছোঁ এয়া ৰেড চিলি পাউডাৰ, অকণমান চুজি দি দিছোঁ। আপোনালোকে পিঠাগুড়ি দিব পাৰে, মই চুজি দিছোঁ। বেটাৰটো ধুনীয়াকৈ তৈয়াৰ কৰি ল'লোঁ, আৰু বেটাৰ তৈয়াৰ কৰিব সকলোৱে নিশ্চয় জানেই। এতিয়া মই আৰু এপাহ এপাহকৈ বেটাৰত জুবিয়াইছোঁ আৰু ইয়াত দিছোঁ। আপোনালোকে ডিপ ফ্ৰাই কৰিব পাৰে, মই এনেধৰণে অলপ কৰিছোঁ, মন কৰিব। এয়া দেখিছেনে? দেখিবলৈও কিমান সুন্দৰ হৈছে আৰু খুব ক্ৰিস্পি হৈছে। ভিতৰতো অলপ কোমল থাকিব আৰু বাহিৰটো খচখচীয়া হৈছে। খাবলৈ খুব টেষ্টি, এবাৰ বনাই খাবচোন।